আপোনালোকে বাৰু কুকুৰৰ খেদা খাই পাইছেনে আসলে কুকুৰৰ খেদা খাই কোনে পোৱা নাই কুকুৰৰ খেদা খাই চবে পাইছে হয়নে কুকুৰে কেতিয়াবা চাবচোন আপুনি কুকুৰ এটা কাষত শুই আছে আপুনি কাখেৰে বাইকখন লৈ গৈছে কুকুৰটো তেনেকৈ মূৰদাঙি চাব মূৰদাঙি চোৱাৰ পিছত যেতিয়া আপুনি অলপমান যাব তাৰ পিছে পিছে আপোনাৰ পিছে পিছে খেদা লয় খেদাই আপোনাক সাইকেলখন লৈ গ'লেও কেতিয়াবা তেনেকুৱা অৱস্থা হয় কিন্তু আসলে কিহৰ বাবে এই বাইক সাইকেল গাড়ী এইবোৰ দেখিলে কুকুৰ এটাই কিহৰ বাবে আধা দূৰলৈ খেদি খেদি লৈ আহে আপোনালোকে জানি আচৰিত হ'ব আসলে মই ফেসবুকত ইমান ভিডিও নবনাও এই ভিডিওটো মই আজি ফেসবুকত আপলোড কৰিম আপোনালোকে কিবা নহয় কিবা এটা ইনফৰমেশন পাব বুলি আশা কৰিছো এটা কথাটো হ'ল কুকুৰ হৈছে এটা শিকাৰী জন্তু আপোনালোকে গমেই পায় আপোনালোকৰ ঘৰত যেটো পোহনীয়া কুকুৰ আছে আপুনি যেতিয়া ৰাতিপুৱা ঘৰৰ পৰা ওলাই যায় আবেলি যেতিয়া আপুনি ঘৰত আহি উভতি আহে তেতিয়া কিন্তু সেই কুকুৰটো ইমান নিশ্চয়ৰে আপোনাক দেখা পোৱাৰ লগে লগে আপোনাক মৰম কৰিব বিচাৰে আপোনাৰ পিঠিত উঠিব বিচাৰে তেনেকুৱা বিভিন্ন ধৰণৰ আলুখোৱা আচৰণ কৰে মৰম আকৌলুৱা যিহেতু এই কুকুৰটোক আপুনি যেহেতু বহুত মৰম কৰে বিস্কুট আনি দিয়ে কিবা আনি দিয়ে গতিকে মৰম আকৌলুৱা হৈ পৰে কিন্তু আপোনাৰ ঘৰৰ বাউণ্ডাৰীত যেতিয়া অচিনাকি মানুহ এজন আহে আপুনি গম নাপাব পাৰে তেতিয়া সেই কুকুৰটোৱে কিন্তু আগতীয়াকৈ গম পায় যে মানুহজন কিন্তু অচিনাকি শুই থাকিব ঠককে একদম কাণখন থিয় কৰি এনেকৈ চাব চাই কিনে সেই মানুহটোৰ প্ৰতি চুচাল এনেকুৱাকৈ কৰে যেন শিকলিডাল চিঙিহে দিব বান্ধি থোৱা শিকলিডাল আপোনালোকে গম পায় যে কুকুৰৰ যি ঘ্ৰাণ শক্তি যি গোন্ধলোৱা যিটো শক্তি আৰু যিটো শ্ৰৱণ শক্তি যি কাণেৰে শুনা শক্তি সেইটো বহুত প্ৰখৰ অতি শব্দ তেওঁলোকে শুনা পায় যি অতি শব্দ আমি শুনা নাপাওঁ সেই অতি শব্দ আল্ট্ৰাসাউণ্ড বুলি যি ইংলিছত কোৱা হয় সেয়া কুকুৰে শুনা পায় আমি শুনা নাপাওঁ যেতিয়া প্ৰকৃতিৰ কিবা এটা বেয়া বিপৰ্যয় আহি পৰিব সুনামি হোক বা বানপানী হোক পৃথিৱীৰ কিবা ভয়ংকৰ বিপদ আহে তাৰ আগতীয়াকৈ খবৰ কিন্তু এই কুকুৰবোৰে গম পায় কুকুৰবোৰে তাৰ আগতীয়াকৈ গোটেই খবৰ গম পায় কেতিয়াবা চাবচোন হাঁহবোৰে যেতিয়া বেছি পেক 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 কৰি থাকে তেতিয়া আমি নকনে হাঁহবোৰ ইমান চিঞৰি আছে হাঁহবোৰে চাগৈ বৰষুণ দিব মানে তাৰ পৰাই আমি অনুমান কৰি ল'ব পাৰোঁ যে কিবা নহয় কিবা এটা হ'ব হয় বৰষুণ হ'ব তেনেকুৱা আমি আগতীয়াকৈ গম পাই যাওঁ কুকুৰবোৰেও ঠিক তেনেকুৱা চাব ৰাতি কেতিয়াবা খুব চিঞৰে আমাৰ যি এটা লোকবিশ্বাস এটা আছে যে ৰাতি অপশক্তিবোৰ ঘূৰি ফুৰে ভূত প্ৰেতৰ কথাবোৰ কওঁ তাৰ যিবোৰ শব্দ সেই শব্দবোৰ কুকুৰে গম পায় কেতিয়াবা চিঞৰিলে আমি কওঁ কিয়নো কুকুৰবোৰে ইমান চিঞৰিছে বাটত কোন আহিছে চাচোন আমি গম নাপাওঁ যে কোন আহিছে কি হৈছে কিহৰ শব্দ হৈছে আমি গম নাপাওঁ কিন্তু কুকুৰকেইটাই গম পায় আপুনি যাই কিনে চাব কিবা নহয় কিবা এটা হৈ আছে কিবা নহয় কিবা এটা তাৰপিছত আমি গমেই পাওঁ যে আমি অনুমান কৰি লওঁ কুকুৰৰ মাতৰ পৰা কুকুৰৰ চিঞৰৰ পৰা আমি অনুমান কৰি লওঁ যে কিবা এটা বেয়া হ'ব কিবা এটা ভাল হ'ব কুকুৰৰ মানে চিঞৰৰ পৰা তেওঁলোকৰ ভুকভুকনিৰ পৰা আমি অনুমান কৰি লওঁ এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ যে কুকুৰে কিহৰ বাবে বাইক গাড়ী ইত্যাদিবোৰ দেখা পালে চুচালয় পিছফালে কৰবাত এনেকুৱা এটা কাৰণ থাকিব পাৰে এইটো এটা কাৰণ হয় যে কুকুৰক সেই যিটো কুকুৰক আপোনাৰ গাড়ীখনৰ পিছফালে চুচা লৈছে সেই কুকুৰটোক হয়তো আপুনি কেতিয়াবা আক্ৰমণ কৰিব পাৰে আপোনাৰ গাড়ীখনেদি হয়তো সেই কুকুৰটোক কেতিয়াবা আক্ৰমণ কৰিছিল তাক কেতিয়াবা চেপিছিল আপুনি জনাতে হওক বা আপুনি নজনাতে হওক তাৰ ওপৰত আপোনাৰ এটা এই কুকুৰটোৰ এটা প্ৰতিশোধৰ ভাৱ এটা থাকে আপোনাৰ ওপৰত যেতিয়া আপোনাক দেখা পায় যিহেতু কুকুৰ হৈছে প্ৰভুভক্ত কুকুৰ প্ৰভুভক্ত গতিকে যেতিয়া সেই কুকুৰটোৱে আপোনাৰ গাড়ীখন দেখা পায় আপোনাক দেখা পায় তেতিয়া আপোনাৰ প্ৰতি চুচা লয় তাৰ কাৰণ তাৰ সেই প্ৰতিশোধৰ ভাৱ এটা ভিতৰত জ্বলি থাকে সেই প্ৰতিশোধৰ ভাৱটোৰ কাৰণে আপোনাৰ গাড়ীখন দেখা পোৱাৰ লগে লগে আপোনাক সি আক্ৰমণ কৰিবলৈ চেষ্টা কৰে তাৰ নেক্সট যিটো কাৰণ সেই কাৰণটো আপোনালোকে শুনিব এইটো কিন্তু গুৰুত্বপূৰ্ণ কথা কুকুৰে যে আপোনালোকে দেখা পাই চাগে গাড়ীৰ চকাত কুকুৰে পেচাব কৰে তাৰ লগতে লাইটৰ পোষ্টত কুকুৰে পেচাব কৰে কিহৰ বাবে ইমান ঠাই থাকে কুকুৰবোৰৰ পেচাব কৰিবৰ কাৰণে গাড়ীৰ চকাত কুকুৰটো কিহৰ কাৰণে পেচাব কৰে লাইটৰ পোষ্টত কুকুৰটো কিহৰ কাৰণে পেচাব কৰে কেতিয়াবা আপুনি লগৰ বন্ধুবোৰে কয় এই তই কি কুকুৰৰ নিচিনাকৈ পুৰুতকৈ পেচাব কৰি থাক বুলি নকয়নে এই যে কুকুৰে যে পেচাব কৰে গাড়ীৰ চকাত লাইটৰ পোষ্টত সিহঁতে এটা এলেকা দি লয় সেইটো এটা বাউণ্ডাৰী দি লয় সিহঁতে এটা বাউণ্ডাৰী থাকে মই আপোনালোকক আগতে কৈছোঁ কুকুৰৰ ঘ্ৰাণ শক্তি বহুত বেছি আমি কিবা এটা বস্তু খোৱাৰ আগত আমি বিচাৰ কৰিব পাৰোঁ যে এই বস্তুটো খোৱাৰ বাবে উপযোগী এই বস্তুটো খোৱাৰ বাবে অনুপযোগী কিন্তু কুকুৰটো কেনেকৈ গম পাব কুকুৰটো গম পায় শুঙোত তেওঁলোকে গোন্ধতে গম পায় যে এই বস্তুটো মোৰ কাৰণে উপযোগী হ'ব এই বস্তুটো মোৰ কাৰণে উপযোগী নহয় এই বস্তুটো খালে মোৰ অপকাৰ কৰিব তাৰ পাছতো কুকুৰটোৱে সেই বেয়া বস্তুটো নাখায় সেই বস্তুটোৰ পৰা কুকুৰটো আঁতৰি আহে কুকুৰটো যে সেই যে গাড়ীৰ চকাত পেচাব কৰিলে সেই লাইটৰ পোষ্টতে পেচাব কৰিলে সেই এটা এলেকা দি ল'লে সেই এটা বাউণ্ডাৰী দি ল'লে তেওঁলোকৰ ঘাট কাৰণ তেওঁলোকে সেই পেচাবৰ গোন্ধটো পায় সেইখিনি তেওঁলোকৰ নিজৰ এলেকালৈকে এলেকা বুলি ভাবি লয় তাৰ পাছত যেতিয়া আপুনি সেই গাড়ীখন চলাই গুচি যাব আন এটা এলেকাত সোমাব আন এটা এলেকাত সোমোৱাৰ লগে লগে কি হয় যেতিয়া আন কুকুৰে সেই গোন্ধটো পাব গাড়ীখন আপুনি যেতিয়া কাষৰে চলাই লৈ যাব সেই গোন্ধটো পাব সেই কুকুৰটো সেইখন গাড়ীৰ চকাত পেচাব কৰি থৈ গৈছিল সেই কুকুৰটো যেতিয়া সেই গোন্ধটো পাব তেতিয়া সিহঁতৰ এলেকাত আন কুকুৰ আহিছে বুলি সেই কুকুৰটো খেদা লৈ যায় আন কুকুৰ আহিছে বুলি সেই কুকুৰটো আক্ৰমণ কৰিবলৈ তেনেকৈ চেষ্টা কৰে সেই গাড়ীখনৰ ওপৰতে আক্ৰমণ কৰিবলৈ চেষ্টা কৰে কাৰণ সেই পেচাবৰ গোন্ধটো সেই অইন এলেকাৰ কুকুৰবোৰে পায় সেইটোৱে হৈছে সকলোতকৈ গুৰুত্বপূৰ্ণ কাৰণ আৰু সেইটোৰ কাৰণে কুকুৰে যেতিয়া আপুনি যেতিয়া গাড়ী এখন চলাই যাব বাইক এখন চলাই যাব বা কাৰ এখন লৈ যাব তেতিয়া তাৰ পিছে পিছে কুকুৰবোৰে চুচা লয় সেইটো এটা গুৰুত্বপূৰ্ণ কাৰণ
যেহেতু মই ফেচবুকত বেছি ভিডিঅ' নবনাওঁ আজি জাষ্ট এই ইনফৰমেশ্যনটো পালোঁ এই ইনফৰমেশ্যনটো মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিলোঁ হয়তো এই কথাখিনি আপোনালোকে আগতেও গম পাইছিল হয়তো বহুতে গম পোৱাও নাছিল যিসকলে গম পোৱা নাই তেওঁলোকে এই কথাখিনি গম পালে বুলি আশা কৰিছোঁ আৰু যিসকলে আগৰ পৰা গম পায় তেওঁলোকৰো ভালে কথা আৰু যদি আপোনালোকৰ কিবা ইনফৰমেশ্যন আছে তেতিয়াহ'লে তলৰ কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি মোক জনাবৰ কাৰণে একেবাৰে নাপাহৰিব তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লৈছোঁ যোৱাৰ আগত সদায় কোৱাৰ দৰে আপুনি মই পুনৰ এবাৰ কওঁ যে পুনৰ লগ পাম যদি মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো বজাবৰ কাৰণে একেবাৰে নাপাহৰিব আজিৰ পৰা কাকো আগত ধমকি দি নক'ব এই কুকুৰৰ নিচিনাকৈ কি নিজৰ এলেকাৰ ভিতৰত আহি দম দি আছ তই মছাদি বাহিৰত ওলাই আহ ধন্যবাদ